ট্ৰাম্পৰ নীতিত বিতুষ্ট আমেৰিকাৰ নাগৰিক নো কিংছ গৰ্জনেৰে ট্ৰাম্প বিৰোধী আন্দোলনেৰে আমেৰিকাত ৰাজনৈতিক ভূমিকম্প অপটিকেল ফাইবাৰ কেবলক লক্ষ্য কৰি সম্ভাৱ্য বিশ্ব ইণ্টাৰনেট সংকট বিশ্বজুৰি ইণ্টাৰনেট বন্ধ হৈ যোৱাৰ আগজননী প্ৰদান কৰিছে ইৰাণে বৰ্তমানৰ বিশ্ব ৰাজনীতিৰ মঞ্চত একে সময়তে একাধিক সংকটৰ সৃষ্টি হৈছে আৰু এই সংকটসমূহে কেৱল আমেৰিকা বা মধ্যপ্ৰাচ্যতে নহয় বৰঞ্চ ইয়াৰ প্ৰভাৱ পৰিব পাৰে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষৰ ওপৰতো বিশ্ব শক্তিসমূহৰ মাজত বাঢ়ি অহা সংঘাত ৰাজনৈতিক অস্থিৰতা আৰু উত্তেজনা এতিয়া এক নতুন দিশলৈ গতি কৰিছে য'ত প্ৰতিটো ঘটনাই আনটো ঘটনাৰ সৈতে জড়িত হৈ বিশ্ব পৰিস্থিতিক অধিক জটিল কৰি তুলিছে প্ৰথমতে কথা কওঁ আমেৰিকাৰ ভিতৰচোৱাত হোৱা উত্তপ্ত পৰিস্থিতিৰ বিষয়ে বৰ্তমান ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নো কিংছ নামৰ আন্দোলনৰ অধীনত লক্ষ লক্ষ লোক ৰাজপথলৈ ওলাই আহিছে যিয়ে আমেৰিকাৰ ৰাজনৈতিক পৰিৱেশত এক ডাঙৰ আলোড়নৰ সৃষ্টি কৰিছে আৰু এই প্ৰতিবাদ কেৱল আমেৰিকাতেই নহয় এই প্ৰতিবাদৰ প্ৰতিধ্বনি বিশ্বৰ বহুত দেশতো শুনিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কৈছে যে চৰকাৰী নীতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ যি চৰকাৰী নীতি বিশেষকৈ তেওঁৰ যুদ্ধমুখী দৃষ্টিভংগী আৰু গণতান্ত্ৰিক আৰু এইসমূহে আমেৰিকাৰ গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আঘাত আনিছে আৰু এইসমূহে আমেৰিকাত হোৱা যি প্ৰতিবাদ তাৰ মূল কাৰণ বিশ্বৰ এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে চিনাক্ত হৈও এই দেশখনৰ ভিতৰত এনে অস্থিৰতা দেখা দিয়াটো স্বাভাৱিকতে বিশ্বৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ সংকেত আৰু আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত সংঘাত দিনক দিনে তীব্ৰতৰ হৈ উঠিছে সামৰিক যি তেওঁলোকৰ মাজত সংঘাত আৰু প্ৰতিক্ৰিয়াৰ মাজত এই উত্তেজনাই এতিয়া এক বিপদজনক ৰূপ ধাৰণ কৰিছে য'তে সংঘাত অধিক বাঢ়ি যায় তেন্তে ইয়াত প্ৰভাৱ কেৱল সেই অঞ্চলতে সীমাবদ্ধ নাথাকি সমগ্ৰ বিশ্ব অৰ্থনীতিকো ই প্ৰভাৱিত কৰিব বিশেষকৈ তেলৰ বজাৰত বিশ্ব তেল বজাৰত ভয়ংকৰ অস্থিৰতা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যাৰ ফলত ভাৰতৰ দৰে তেল আমদানিকাৰী দেশসমূহত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত পেট্ৰল ডিজেলৰ বৃহৎ নাটনিয়ে দেখা দিছে আনহাতে ঘৰুৱা ৰন্ধন গেছৰ অভাৱত ভাৰতৰ বহু খাদ্য বিপণী বন্ধ হোৱাৰ উপক্ৰম হৈছে আনহাতে ইৰাণ ইজৰাইলৰ মাজত এই সংঘাতৰ আন এক ভয়ংকৰ দিশ হৈছে যে গ্লোবেল ইণ্টাৰনেট আৰু যোগাযোগ ব্যৱস্থা বিশ্বৰ অধিকাংশ ইণ্টাৰনেট সংযোগ সমুদ্ৰৰ তলত থকা ফাইবাৰ অপটিকেল কেবলৰ ওপৰত নিৰ্ভৰ কৰে য'ত কোনো কৌশলগত আঘাত বা সংঘাতৰ ফলত এই কেবলসমূহ ক্ষতিগ্ৰস্ত হ'ব পাৰে তেনে মুহূৰ্তত বিশ্বজুৰি যোগাযোগ ব্যৱস্থা বিঘ্নিত হ'ব পাৰে আৰু এই সম্বন্ধে ইতিমধ্যে ইৰাণে আগজাননীও প্ৰদান কৰিছে আৰু এয়া যদি সঁচাকৈ হ'বলৈ হয় তেন্তে সকলো দেশৰ বেংকিং ব্যৱস্থা বিমান চলাচল সংবাদ মাধ্যম ডিজিটেল লেনদেন সকলো ক্ষেত্ৰতে দেখিবলৈ পাব পাৰে অভূতপূৰ্ব সংকট বিশেষজ্ঞসকলে ইতিমধ্যে সতৰ্ক কৰি দিছে যে আধুনিক যুদ্ধ কেৱল বন্দুক আৰু ক্ষেপণাস্ত্ৰত এতিয়া সীমাবদ্ধ হৈ নাথাকি এতিয়া ইণ্টাৰনেটৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি কৰিছে এই সকলো ঘটনাৰ মাজত ভাৰতৰ বাবে এই গোলকীয় পৰিস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ এই সংকটসমূহৰ প্ৰভাৱ পোনপটীয়াকৈ ভাৰতৰ অৰ্থনীতি কূটনীতি আৰু জনজীৱনৰ ওপৰত নিশ্চিতভাৱে পৰিব আৰু সেয়েহে আজিৰ বিশ্ব ৰাজনীতিত এই উত্তপ্ত পৰিস্থিতি কেৱল দূৰৰ কোনো এটা খবৰ নহয় ই আমাৰ সকলোৰে জীৱনৰ সৈতে জড়িত এক বাস্তৱতা যাক উপেক্ষা কৰাটো সম্ভৱ নহয় আৰু এনেধৰণৰ বিশ্লেষণাত্মক প্ৰতিবেদনৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ষ্টুডিঅ'ৰ পৰা মই আৰ্মিনে বিদায় লৈছোঁ ধন্যবাদ